নমস্কাৰ বন্ধুসকল, ভালনে সকলোৰে? আজিৰ বিষয়বস্তুটো অকণমান সুকীয়া। এই যে কলেজীয়া জীৱনত অথবা কম বয়সতে যে আমাৰ কেতিয়াবা কাৰোবাৰ লগত খুব ভাল লগা হৈ যায়, কাৰোবাৰ লগত ইমানেই কথা পাতোঁ যে মনৰ আকৰ্ষণ বাঢ়ি যায়। পিছলৈ যেতিয়া আমি অনুভৱ কৰোঁ এয়া সঁচাকৈ প্ৰেম আছিল নে মনৰ আকৰ্ষণহে আছিল, সেইখিনি জনালৈকে মানুহজন যাক ভাল লাগে তেখেত আঁতৰি যায়, বহুত দূৰ গৈ পায়। ঠিক তেনেকুৱা এটা কাহিনীৰ মাজেৰে আহিছোঁ, এটা কবিতা। আহকচোন আৰম্ভ কৰোঁ। আৰম্ভ কৰাৰ আগতে কৈ থওঁ, যদি মোৰ কবিতাটো ভাল লাগে তেন্তে মোৰ চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু কেনে পাইছে মতামত জনাব। আৰম্ভ কৰিবলৈ লৈছোঁ প্ৰেমৰ ঠিকনা। তোমাৰ ঠিকনা বিচাৰি হেৰুৱা দিনৰ পৰা অপেক্ষা, এদিন উভতিবা বুলি ভাগৰি গলো তোমাক বিচাৰি। ক্লান্ত মোৰ মন, এপলক জিৰণি মোৰ এতিয়া। এবাৰ বৈ যোৱাহেঁতেন, তুমি হেনো খুব বাগৰা ইখনৰ পৰা সিখনলৈ। হৃদয় নামৰ কোঠাটিৰ অস্থায়ী বাসিন্দা তুমি। জোৰ বতাহজাকক সুধো তোমাৰ ঠিকনা। বৰষুণৰ টোপালবোৰ লওঁ হাত পাতি, পাওঁ নেকি তোমাৰ অনুভৱবোৰ। কিন্তু নহয় জানা, তুমি যে ব্যস্ত আন এখনি হৃদয় কৰা। প্ৰেম হয় তুমিয়েই, থাকি যোৱা এখনি ছবি মনত। প্ৰেম যাৰ ঠিকনা অস্থায়ী, যাৰ ঠিকনা অস্থায়ী। ধন্যবাদ।